গুৱাহাটী মহানগৰত পুনৰ ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছে। নিশা গৃহস্থক স্প্ৰে মাৰি চোৰে লুটি নিলে লাখ টকাৰ সামগ্ৰী। প্ৰায় ৩ লাখ টকাৰ সোণৰ গহনাৰ লগতে লুটি নিলে নগদ ধন। শুকুৰবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই চুৰিকাণ্ড। মহানগৰীৰ শ্ৰীমন্তপুৰত চলাইছিল চোৰে লুটপাট আৰু চোৰৰ এটা গেং সময় এই চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ গৃহস্থৰ। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ভঙাগড় থানাত দাখিল কৰিছে এজাহাৰ। আমি পুনৰ আপোনালোকক জনাইছো এটা চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে। শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই চুৰিকাণ্ড। মহানগৰীৰ গৃহস্থক স্প্ৰে মাৰি চোৰে লুটি নিলে লাখ টকাৰ সামগ্ৰী। প্ৰায় ৩ লাখ টকাৰ সোণৰ গহনাৰ লগতে লুটি নিলে নগদ ধন। আৰু শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা। মহানগৰীৰ শ্ৰীমন্তপুৰত এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। চোৰৰ এটা গেং সময় এই চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে গৃহস্থই। ৰাতি একমান বাজিছে আমি শুনতে। তাৰপিছত 4টা বজাত মোৰ হাজবেণ্ড উঠিছে, তেখেত বাথৰুম গৈছে আৰু তাৰপিছত তেওঁ লাইট চাইট জ্বলাইছে। এখন দৰ্জা খোলা আছিলে, এই দৰ্জাটো খুলি মানে চালে যে বস্তু পৰি আছে। তাৰপিছত বস্তু মানে অলপ এনেকৈ উঠাই ভিতৰত গ'ল। ভিতৰত গৈ চাইছে যে ইটো গডৰেজো খোলা লকাৰ, সিটো ৰুমৰ সিটো গডৰেজো খোলা। তাৰপিছত মোক মাতিলে। মোক মাতোঁতে মই উঠি দেখিলোঁ যে মানে হয় সোণৰবোৰ মানে গোটেই নিলে, মোবাইল নিলে, ATM নিলে আৰু আনকি ছোৱালীজনীৰ মানে এই হেডফোনো লৈ গৈছে। তাকো সৰু বেগৰ পৰা ওলাই মানে গোটেই বক্সটোৰ সৈতে লৈ গৈছে সেইটো। আৰু তাইৰ বেগত স্কুলৰ মানে খৰচা আৰু অলপ টিফিন বা কিবা সেনেকুৱা সেইখিনি পইচাও এৰা নাই, সেইখিনিও লৈ গৈছে।